বৰ সুন্দৰ এটা কথা আপুনি দাঙি ধৰিছে যে আপোনালোকে নিশ্চয় জানে আইনষ্টাইনে কৈছিলে চায়েন্স উইদাউট ৰিলিজন ইজ ব্লেম। গতিকে ধৰ্ম আৰু আধ্যাত্মিক একেটা মুদ্ৰাৰ দুটা ভীৰ নিচিনা পৰস্পৰে এটা সংপৃক্ত। ধৰ্মক বাদ দিও বিজ্ঞান নহয়, বিজ্ঞান বাদ দিও ধৰ্ম নহয়। এতিয়া আমাৰ মহাপুৰুষ শংকৰদেৱ এজন দৰাচলতে বৈজ্ঞানিক বুলি ক'ব লাগিব। তেখেতে যিখিনি আমাক নীতি নিয়ম সদাচাৰ দেখুৱালে সেইখিনি আমাৰ স্বাস্থ্যসন্মত। এতিয়া আপোনালোকে নিশ্চয় গম পাইছে ক'ভিডৰ সময়ত যিখিনি আমাৰ চৰকাৰী নিৰ্দেশনা আছিল সেইখিনি নিৰ্দেশনা মহাপুৰুষ শংকৰগুৰুৱে সেই তেতিয়াই দি গৈছিল যে কোনো ঠাইৰ পৰা আহি হাত মুখ ধোৱা, তাৰপাছতে আমাৰ বিলনীয়াসকলে যেতিয়া দ্ৰব্য বস্তু বিতৰণ কৰে নিশে মুখ বান্ধি লোৱা, গতিকে সেইবিলাক এটা স্বাস্থ্যসন্মত কথা। আৰু কীৰ্তনতো আছে মানে প্ৰহ্লাদে নিজৰ পিতৃক কৈছিলে চুম্বকৰ কাছ লোহা ভ্ৰমেজন থানে ভিন্ন ভৈল বুদ্ধিমূৰ বিষ্ণু সমিধান। চুম্বকে যেনেকৈ লোক আকৰ্ষণ কৰে সিও এটা বিজ্ঞানৰ সূত্ৰ। গতিকে তেনেদৰে মানে ভগৱন্তৰ ধ্যান ধাৰণাই মোকো আকৰ্ষণ কৰিলে। গতিকে সেইবিলাক বিজ্ঞানৰ এটা সূত্ৰ তেতিয়াই আমি কীৰ্তনত পঢ়িবলৈ পাইছোঁ। গতিকে আৰু আমাৰ যিটো নীতি সদাচাৰ আমাৰ স্বাস্থ্যসন্মত সেইখিনি আপোনালোকে নিশ্চয় আমাৰ নৱপ্ৰজন্মই যদি তাক অনুধাৱন কৰে স্বাস্থ্যও ভাল হ'ব আৰু মনটো আধ্যাত্মিক চিন্তাৰে পৰিপুষ্ট হ'লে জীৱনটো এটা শৃংখলিত সুন্দৰ হ'ব। সেই কথাটো আমাৰ নৱপ্ৰজন্মক দিয়াৰ দায়িত্ব আমাৰ কৰ্তব্য নিশ্চয় আছে। সেইকাৰণে আমি শৰণ ভজন দীক্ষা বা নীতি সদাচাৰ শিক্ষা আমি এইখিনি কথা সমাজত প্ৰচাৰৰ কাৰণে ব্ৰতী হৈ আছোঁ।